সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছোঁ। আজি আমাৰ এই যোৰহাট গভ বইচৰ পৰা পলিং মেটেৰিয়েল আৰু EVM ডিষ্ট্ৰিবিউশ্যন হৈ আছে। আমি পুৱা 7টা বজাৰ পৰা মাতিছোঁ, তেখেতসকল আহি আছে। ইতিমধ্যে ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ গাইডলাইন্স মতে তেওঁলোকে আহিয়ে গম পাইছে পলিং ষ্টেচন ক'ত পৰিব। আৰু ইয়াৰ পৰা আমি ট্ৰান্সপৰ্ট চেলৰ ব্যৱস্থা কৰিছোঁ আমাৰ কোৰ্ট ফিল্ড আৰু GDSA ফিল্ডৰ পৰা। ইয়াৰ পৰা লৈ আমি তেখেতসকলক অকণমান আহাৰো গ্ৰহণ কৰিবলৈ ইয়াতে দিম। তেখেতসকল আজি যাবগৈ। আমি প্ৰায় যোৰহাট জিলাত তিতাবৰ আৰু মৰিগাঁও সমষ্টিও আছে, তাত তিতাবৰ ইলেকশ্যন ডিষ্ট্ৰিক্টে চাই। এই দুইটা সমষ্টিত 4টা সমষ্টিত আমাৰ প্ৰায় 100জন ছেক্টৰ মেজিষ্ট্ৰেট আছে, প্ৰায় 24জনমান জোনেল মেজিষ্ট্ৰেট আছে। আমি তেখেতসকলক লৈ তেখেতক আমি ৰাওনা কৰাম আৰু আমি আশা কৰিছোঁ 2-3টা বজাৰ ভিতৰত পাবগৈ। আৰু কাইলৈ পুৱা 7টা বজাৰ পৰা আবেলি 5টালৈ ভোটদান হ'ব। আমি সেয়া প্ৰস্তুতি সমাপন কৰিছোঁ। আমি ৰাইজক অনুৰোধ কৰিছোঁ, ভোটাৰ ৰাইজক, আহক ৰাইজ হিলদল ভাঙি ভোট দিয়ক। আমাৰ ফালৰ পৰা সেইটোৱে আহ্বান। খালি অকণমান বতৰটো অকণমান ডাৱৰীয়া আছে, কিন্তু আশা কৰিছোঁ বতৰ ফৰকাৰ হ'ব। যোৰহাট আৰু তিতাবৰ নিৰ্বাচনী জিলাত কিমান চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত হৈছে নিৰ্বাচন? আমাৰ যোৰহাট জিলাত 2000 বিষয়া পলিং মেটেৰিয়েলৰ যিখিনি আছে, তাতো 2000, প্ৰায় 4000 আৰু আনুষাংগিক যিখিনি আপোনালোকে চেলৰ মানুহ দেখিছে প্ৰায় 5500 মানুহ আমি লগাইছোঁ। পুলিচৰ আমাক তেনেকৈ আছে, প্ৰতিটো পলিং ষ্টেচনত আমি 2জনকৈও মানুহ পঠাম। ঠিক তেনেকৈ আমাৰ তেওঁলোকৰ পৰা 1800মান আমাৰ পুলিচ লগত যাব। আৰু বাকী আমাৰ যথেষ্ট এইবাৰ আমি ছিকিউৰিটি ফৰ্চেছ পাইছোঁ। আমি সেই হিচাপে তেওঁলোকক ডেভেলপমেণ্ট প্লেন কৰিম। আমি যোৰহাট নিৰ্বাচনী জিলা আৰু তিতাবৰ নিৰ্বাচনী জিলাত স্পৰ্শকাতৰ ভোটকেন্দ্ৰ কিবা আছে? আমাৰ মাত্ৰ 3টা আছে। যোৱাবাৰ অকণমান পলিং ষ্টেচনৰ বাহিৰত কাজিয়া ৰাখিছে, স্পৰ্শকাতৰ নাই, ক্ৰিটিকেল বুলি আমি ৰাখিছোঁ। তাত আমি মাইক্ৰ'বাজাৰ 3জন দিম। আৰু এইবাৰ 55% পলিং ষ্টেচন ৱেবকাষ্টিং হ'ব গোটেই অসমত। আৰু আমাৰ তাত চেণ্ট্ৰেল ফৰ্চো আছে, গতিকে একো অসুবিধা নাই। এই জিলাখনত আটাইতকৈ মই দেখিছোঁ মানে আপোনাৰ কোনো ধৰণৰ ক্ৰিটিকেল বা চেঞ্চিটিভ আমাৰ পলিং ষ্টেচন নাই। কিছু ক্ষেত্ৰত অকণমান বৰ্ডাৰ 2-4টা পলিং ষ্টেচন আছে, কিন্তু অফ লেট সেই পলিং ষ্টেচনকে আমাৰ কোনো অসুবিধা হোৱা নাই। সেইখিনি আমি ভালদৰে গাইড কৰি ৰাখিম।